Hello my dear students, to আজি আমি ডিসকাস কৰিম ৰিলেশন এণ্ড ফাংচন চেপ্টাৰ 2 এক্সাৰসাইজ 1.1 তো এক্সাৰসাইজ 2 ষ্টাৰ্ট কৰাৰ আগতে ইয়াৰ ওপৰত বনোৱা ইন্ট্ৰোডাকচন ভিডিও দুটা যদি তোমালোকে চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে তাত গৈ কিনে তোমালোকে ভিডিও দুটা চাই লবা তাৰ পিছতে কিন্তু তোমালোকে এক্সাৰসাইজটো ষ্টাৰ্ট কৰিবা ঠিক আছে তো চাও কোৱেশ্চন বিলা কি আছে এক্সাৰসাইজত এক্সাৰসাইজ 1.1 এক্সাৰসাইজ 1.1 Key is so first question to determine whether each of the following relations are reflexive, symmetric and transitive. To determine ki hu dise tomar tolot dia relation bilak reflexive hoine symmetric hoine transitive hoine tomar lokok check koribo dise thik ase to check koru first question to ki ase so first question to ki ase relation eta dia ase r in a set a eta setur upor dia ase he set tu ase tomar a set tu ase defined as r equal to ordered pair x comma y such that thighs x minus y equal to 0 dia ase to we have kenegua ke start korim sai loba we have r equal to ki ase ordered pair x comma y such that thighs x minus y equal to ki ase 0 ase thik ase where x comma y belongs to a ase aru a to ki ase amar a2 আছে আমাৰ 1 2 3 4 dot 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 up to 14 লৈকে আছে ঠিক আছে তো এইটো আছে তো এতিয়া মই এই ৰিলেশনটো এই এলিমেন্ট কেটা বহাই কিনে চাম ৰিলেশনটো কি হয় তো ৰিলেশনটো কি হ'ব চাবা এইটো তুমি কি কৰিব পাৰা thighs x equal to y লিখিব পাৰা হয়নে thighs x equal to y লিখিব পাৰা তো এতিয়া চাবা x ৰ ভ্যালু যেতিয়া 1 পুট কৰিবা তেতিয়া তোমাৰ y ৰ ভ্যালু কিমান আহিব 3 আহিব হয়নে নেক্সট x ৰ ভ্যালু যেতিয়া 2 পুট কৰিবা তেতিয়া কি হ'ব 2 পুট কৰিলে কি আহিব 6 আহিব হয়নে নেক্সট x ৰ ভ্যালু কি পুট কৰিবা 3 পুট কৰিবা x ৰ ভ্যালু 3 পুট কৰিলে y ৰ ভ্যালু কি আহিব 9 আহিব ঠিক আছে তো নেক্সট কি হ'ব চাবা আৰু তুমি x ৰ ভ্যালু 4 পুট কৰা y ৰ ভ্যালু কি আহিব 12 আহিব এৰি x ৰ ভ্যালু যেতিয়া তুমি 5 পুট কৰিবা 5 পুট কৰিলে তোমাৰ কি হ'ব চাবাচোন 5 পুট কৰিলে কি হৈ যাব 15 হৈ যাব 15 হ'ব কিন্তু 15 টো এইটো সেটত আছে নেকি নাই তো নাই যদি এইটো তোমাৰ অৰ্ডাৰ্ড পেয়াৰ নাহে আৰু এফালে নাহিবই তোমাৰ x ৰ ভ্যালু 5 ৰ পৰা এফালে তুমি পুটে কৰিব নোৱাৰা কিমান লৈকে থাকিব x ৰ ভ্যালু 4 লৈকে তেতিয়া 12 ত তোমাৰ হেই হৈ যাব তো অৰ্ডাৰ্ড পেয়াৰ আমি কি পালো 1 3 পালো 2 6 পালো 3 9 পালো আৰু 4 12 পালো হয়নে তো এতিয়া আমি কি চেক কৰিম ৰিফ্লেক্সিভ হয়নে নহয় চেক কৰিম মনত আছে নে চেক কৰিছিলো যে আমি ৰিলেশন বিলাক কেনেকুৱাকে ৰিফ্লেক্সিভ হয়নে সিমেট্ৰিক হয়নে ট্ৰানজিটিভ হয় চেক কৰিছিলো তো ৰিফ্লেক্সিভ হয়নে নহয় চোৱা আছে নেকি ইয়াৰ 1 আছে 2 আছে নাই তো 1 যদি নাই তেতিয়া হলে এটো কি হৈ যাব তোমাৰ ৰিফ্লেক্সিভ নহয় হয়নে তো ফৰ এটো সাম আমি ৰিফ্লেক্সিভিটি টু চেক কৰিম ৰিফ্লেক্সিভিটি তো যদি ৰিফ্লেক্সিভ নহয় তেতিয়া হলে আমি কি দিম এটা এক্সাম্পল দি দিম তো এক্সাম্পল দিলে আমাৰ কি হৈ যাব এটো হৈ যাব ঠিক আছে তো we observe that 1,1 does not belongs to R. 1,1 does not belongs to R. Eta example lile hol 1,1 does not belongs to R. Therefore, R is not reflexive. R is not reflexive. Hoy gol. Eta ami ki check korim? Symmetric to check korim. To symmetry. কি হ'ব চাবা সিমেট্ৰিৰ কাৰণে কি আছিল ab যদি আছে সিমেট্ৰিৰ কাৰণে কি আছে ab যদি আছে তেতিয়া হলে কি হ'ব লাগিব ba2 থাকিব লাগিব ৰিলেশনটো হয়নে এটো থাকিব লাগিব এতিয়া চাবা ইয়াত কি আছে 1 3 আছে 1 3 অৰ্ডাৰ্ড পেয়াৰ টু ৰিলেশন 1 3 আছে কিন্তু 3 1 আছে নেকি 3 1 নাই তো তাৰ মানে এটো সিমেট্ৰিক নহয় তো নহয় যদি কি হ'ব এটো আমি এক্সাম্পল দি দিম হয়নে এক্সাম্পল দি দিম তো কি হ'ব এটো we observe that 1,3 belongs to R but 3,1
does not belongs to R. So therefore AB আছে কিন্তু BA নাই, therefore R is not symmetric. R is not symmetric. বুজি পালা নে এইটো symmetric তো কেনেকৈ হ'ল? নেক্সট আমি চাম এতিয়া ট্ৰানজিটিভ চাম। ট্ৰানজিটিভিটিটো চেক কৰিম। ট্ৰানজিটিভিটি কি হ'ব চাবা। ট্ৰানজিটিভিটিৰ কাৰণে কি আছিলে? ট্ৰানজিটিভিটিৰ কাৰণে AB belongs to R and BC belongs to R, then কি হ'ব লাগে? AC belongs to R হ'ব লাগে, হয়নে? এইটো হ'ব লাগে, তাৰমানে ABও থাকিব লাগিব, BCও থাকিব লাগিব, আৰু AB আৰু BC থকাৰ পিছত কি থাকিব লাগে? ৰিলেশ্যনটোত ACও থাকিব লাগে, তেতিয়া তোমাৰ কি হয়? ট্ৰানজিটিভ হয়। তো তেনেকুৱাকৈ আছে নে নাই চাওঁ। 1 3 আছে, 3 9 আছে, AB BC আছে, AC আছে নে নাই? AC মানে কি হ'ব? 1 9 1 9 আছে নেকি? নাই ৰিলেশ্যনটোত। তো যদি 1 9 নাই তেতিয়াহ'লে ট্ৰানজিটিভ হ'ব নেকি? নহয়। আৰু যদি ট্ৰানজিটিভ নহয় আমি কেনেকুৱাকৈ কৰিম? এটা এক্সাম্পল দি কিনে কৰিম, ঠিক আছে? তো এক্সাম্পল কি হ'ব আমাৰ? এইটোৱে লৈ লওঁ। কি হ'ব চাবা। We observe that 1,3 belongs to R and 3,9 belongs to R, but 1,9 does not belongs to R. 1,9 R ot নাই, AB BC AC নাই, so therefore R is not transitive. বুজি পালানে? তো কেনেকুৱাকৈ কুৱেশ্যনবিলাক কৰিব লাগিব? এটা কথা মনত ৰাখিবা, এইবিলাক কুৱেশ্যন যেতিয়া তোমাক চেক কৰিব দিব ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰানজিটিভ, আমি প্ৰথমতে ৰিফ্লেক্সিভ হয়নে নহয় চেক কৰিম। যদি ৰিফ্লেক্সিভ হয় তেতিয়াহ'লে আমি কি কৰিম? এটা আৰ্বিট্ৰেৰী এলিমেণ্ট এটা লৈ কিনে সলভ কৰিম, ঠিক আছে? আৰু যদি তোমাৰ ৰিফ্লেক্সিভ নহয় বা চিমেট্ৰিক নহয় বা ট্ৰানজিটিভ নহয় তেতিয়াহ'লে আমি কি দিম? প্ৰত্যেকটোৰ কাৰণে একোটা এক্সাম্পল দি দিম, ঠিক আছে? তো মোৰ যে নহ'লে, যদি নহয় তেতিয়াহ'লে এক্সাম্পল দিম, আৰু যদি হয় আমি আৰ্বিট্ৰেৰী এলিমেণ্ট লেট কৰি কিনে সেইটো প্ৰুভ কৰিম, হ'ব? তো নেক্সট কুৱেশ্যন কি আছে আমি সেইটোত যাম। তো নেক্সট আমি যাম ছেকেণ্ড নাম্বাৰটো ডিছকাছ কৰিম। ছেকেণ্ড নাম্বাৰটো কি আছে চোৱাচোন। এটা ৰিলেশ্যন দিয়া আছে, ৰিলেশ্যনটো ক'ত আছে? এটা নেচাৰেল নাম্বাৰত আছে, ঠিক আছে? আৰু ৰিলেশ্যনটো কেনেকুৱাকৈ দিয়া আছে সেইটো লিখি লওঁ। তো 1 or 2 সলভ কৰি আছোঁ। কি হ'ব চাবা। We have R equal to কি আছে? Ordered pair x, y such that y equal to x plus 5 and x less than 4 এইটো আছে, ঠিক আছে? তো এইটো আমাৰ সেট বিল্ডাৰ ফৰ্মত দিয়া আছে। আমি কি কৰি ল'ম? এইটো ৰোষ্টাৰ ফৰ্মত লিখি ল'ম, হয়নে? তো কি বুলি কৈছে চোৱাচোন, এক্সৰ ভেলুটো কি হ'ব লাগিব? 4তকৈ সৰু হ'ব লাগিব। 4তকৈ সৰু নেচাৰেল নাম্বাৰ কি হ'ব? 1 হ'ব, 2 হ'ব আৰু 3 হ'ব। তো তাৰমানে এক্সৰ ভেলু আমি কি পুট কৰিব পাৰিম? 1 2 3 পুট কৰিব পাৰিম। তো কি হ'ব চোৱাচোন। R ইকুৱেল টু, যদি এক্সৰ ভেলু 1 পুট কৰোঁ তেতিয়াহ'লে ৱাইৰ ভেলু কি হ'ব? 6 আহিব। যদি এক্সৰ ভেলু 2 পুট কৰোঁ ৱাইৰ ভেলু কি আহিব? 7। আৰু যদি এক্সৰ ভেলু 3 পুট কৰোঁ ৱাইৰ ভেলু কি আহিব? 8 আহিব। হ'লনে এইটো? তো এইটো আমি ৰিলেশ্যনটো পালোঁ, হয়নে? সেট বিল্ডাৰ এইটো ৰোষ্টাৰ ফৰ্মত ৰিলেশ্যনটো পালোঁ। এতিয়া ৰিফ্লেক্সিভ হয়নে নহয় চেক কৰোঁ। তো ৰিফ্লেক্সিভ হ'বলৈ হ'লে তোমাৰ 1 1 লাগিব, 1 1 নাই। তো এটা হ'লে হৈ যাব, 2 2 নাই। তো এটা এক্সাম্পলতে আমাৰ এটা এক্সাম্পল দিলে আমাৰ হৈ যাব। তো ৰিফ্লেক্সিভ নহয়, তাৰমানে 1 1 নাই, 2 2 নাই, ৰিফ্লেক্সিভ নহয়। চিমেট্ৰিক হ'বনে নাই চোৱা। 1 6 6 1 আছে নেকি? 6 1 নাই। তো 6 1 নাই যদি কি তোমাৰ চিমেট্ৰিকো নহয়। ট্ৰানজিটিভ, ট্ৰানজিটিভৰ কথাটো অকণমান পিছত যাই আছোঁ, প্ৰথমতে ৰিফ্লেক্সিভ আৰু চিমেট্ৰিকটোক দেখাই লওঁ আমি। তো কি কৰিম? যিহেতু নহয়, ৰিফ্লেক্সিভ নহয়, আমি কি কৰিম? এক্সাম্পল এটা দিম। চিমেট্ৰিক নহয় মানে কি? এক্সাম্পল এটা দিম, হয়নে? তো ৰিফ্লেক্সিভিটি, কি হ'ব চাবা। তো ক্লিয়াৰলি কি হ'ব চাবা। 1,1 2,2 does not belongs to R.
তো 1,1 2,2 ডাজ নট বিলং টু আৰ তো তাৰমানে কি হৈ যাব so R is not reflexive বুজি পালানে R টো ৰিফ্লেক্সিভ নহয় নেক্সট তোমাৰ চাবা সিমেট্ৰিটো চেক কৰিম সিমেট্ৰি কি হ'ব চাবা সিমেট্ৰি কাৰণে কৈছিলে 1 6 আছে কিন্তু 6 1 নাই তো we observe that 1,6 belongs to R but 6,1 does not belong to R 1,6 belongs to R but 6,1 does not belong to R তো তাৰ মানে কি হৈ যাব therefore R is not symmetric R is not symmetric এতিয়া আমি যাম ট্ৰানজিটিভ হয় নে নহয় চেক কৰিম তো প্ৰথমতে তোমালোকে কি কৰিবা ৰিলেশনটো ট্ৰানজিটিভ হয় নে নহয় চেক কৰা তো মই কম তোমালোকক যে ভিডিওটো তোমালোকে ষ্টপ কৰি কিনে নিজেই প্ৰথমতে চাই লোৱা এইটো ট্ৰানজিটিভ হয় নে নহয় ঠিক আছে তো এতিয়া মই কম চাবা ট্ৰানজিটিভ হয় নে নহয় তো ট্ৰানজিটিভ হ'বলৈ হলে আমাৰ কি আছিল কন্ডিশনটো মনত আছে নে তোমালোকৰ AB belongs to R and BC belongs to কি হয় R দেন কি হ'ব লাগে AC belongs to R হ'ব লাগে হয়নে তো যদি AB belongs to R থাকে এটা ৰিলেশনত BC টো যদি ৰিলেশনটো থাকে তেতিয়া হলে AC টো কি থাকিব লাগিব ৰিলেশনত থাকিব লাগিব আৰু তেতিয়া হলে ৰিলেশনটো কি হৈ যায় আমাৰ ট্ৰানজিটিভ হৈ যায় এতিয়া কথাটো চাবা আৰু এটা কন্ডিশন আছিল আমাৰ মই যেটা एग्जांपल ডিসকাস কৰিছিলো কৈছিলো তোমালোকক যে যদি তোমাৰ AB থাকে ৰিলেশনটোত যদি AB থাকে ৰিলেশনটোত আৰু যদি BC নাথাকে তাৰ যদি BC টো যদি ৰিলেশনত নাথাকে তেতিয়া হলে তোমাৰ হে ৰিলেশনটো অটোমেটিক্যালি কি হৈ যায় ট্ৰানজিটিভ হৈ যায় হয়নে তো তাৰ মানে AB আছে কিন্তু BC নাই ৰিলেশনটো তেতিয়া হলে তোমাৰ কি হ'ব হে ৰিলেশনটো ট্ৰানজিটিভ হ'ব তো ইয়াত চোৱা 1 6 আছে 6 এৰে স্টাৰ্ট হোৱা কিবা এলিমেন্ট অৰ্ডাৰড পেয়াৰ আছে নেকি 6 এৰে স্টাৰ্ট হোৱা কোনো অৰ্ডাৰড পেয়াৰ নাই তো তাৰ মানে এইটোৰ কাৰণে তোমাৰ ট্ৰানজিটিভ হ'ব 2 7 চোৱা 7 এৰে স্টাৰ্ট হোৱা কিবা আছে নেকি অৰ্ডাৰড পেয়াৰ নাই 8 এৰে স্টাৰ্ট হোৱা অৰ্ডাৰড পেয়াৰ আছে নেকি নাই তো তাৰ মানে এই তোমাৰ ৰিলেশনটো কি হৈ গল আমাৰ ট্ৰানজিটিভ হৈ গল ঠিক আছে তো এনেকে লিখিম আমি there is no ordered pair B, C belongs to R for A, B belongs to R তো তাৰ মানে A, B belongs to R কাৰণে BC ordered pair BC এই ৰিলেশনটোত নাই তাৰ মানে B ৰে স্টাৰ্ট হোৱা কোনো ধৰণৰ এলিমেন্ট কোনো ধৰণৰ অৰ্ডাৰড পেয়াৰ ইয়াত নাই ঠিক আছে তো হেতুৰ কাৰণে এটো কি হৈ যাব আমাৰ ট্ৰানজিটিভ হ'ব আৰু ট্ৰানজিটিভ হ'ব কাৰণে মই ইয়াত আৰবিট্ৰাৰি এলিমেন্ট লেট কৰি কিনে কৰিছো ঠিক আছে তো therefore কি হৈ যাব R is transitive বুজি পালানে কথাখিনি কেনেকুৱাকৈ কৰিলো ৰিফ্লেক্সিভ নহয় কাৰণে অৰ্ডাৰ এটো কি বুলি কয় তুমি एग्जांपल দিছো সিমেট্ৰিক নহয় কাৰণে তোমাৰ एग्जांपल দিছো আৰু ট্ৰানজিটিভ হয় কাৰণে মই ইয়াত আৰবিট্ৰাৰি এলিমেন্ট লৈ কিনে দেখাই দিছো ঠিক আছে তো এটো হল এতিয়া আমি নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চনটোত যাম তো নেক্সট মই কৰিম 1 or 4 নম্বৰটো 3 নম্বৰটো তোমালোকৰ হোমৱৰ্ক থাকিব 3 নম্বৰটো তোমালোকে নিজে কৰি লবা তো মই কৰি আছো 1 or 4 টো 1 or 4 নম্বৰটো তো সাবা কি আছে ৰিলেশন এটা দিয়া আছে আৰু ৰিলেশনটো কোনটো সেটত আছে বুলি কৈছে ইন্টিজাৰত আছে বুলি কৈছে ঠিক আছে জেডত আছে বুলি কৈছে আৰু ৰিলেশনটো কেনেকুৱাকে দিয়া আছে হেতু লিখি লৈছো আমি we have r equal to কেনেকুৱাকে দিয়া আছে ordered pair x, y such that x minus y is an integer where x, y belongs to কি হ'ব z হ'ব ঠিক আছে তো এতিয়া এইটো আমি চেক কৰিব লাগে ৰিফ্লেক্সিভ হয় নে নহয় তোমাৰ সিমেট্ৰিক হয় নে নহয় ট্ৰানজিটিভ হয় নে নহয়
তো চাবা কেনেকুৱাকৈ ষ্টাৰ্ট কৰিম এইটো যিহেতু তোমাৰ ইণ্টিজাৰ বুলি কৈছে তো অবভিয়াছলি হ'ব এক্স মাইনাছ ৱাই যদি তুমি যদি যিকোনো দুটা নাম্বাৰৰ পৰা যদি মাইনাছ কৰা যিকোনো দুটা নাম্বাৰ মাইনাছ কৰিলে ইণ্টিজাৰ দুটা যদি মাইনাছ কৰা তেতিয়াহ'লে তুমি এটা ইণ্টিজাৰে পাবা হয়নে তো এইটো হ'বই তো মই কি কেনেকুৱাকৈ কৰিম চাবাচোন ৰিফ্লেক্সিভিটিটো চেক কৰিম চাবা তো ৰিফ্লেক্সিভিটি কেনেকুৱা হ'ব চাবা লেট এক্স বিলংছ টু কি কৰিছোঁ জেড বুলি কৈছোঁ এটা এলিমেণ্ট লৈছোঁ ক'ত আছে বুলি কৈছোঁ ইণ্টিজাৰ ছেটত আছে বুলি কৈছোঁ তো দেয়াৰ ফৰ এক্স মাইনাছ এক্স ইকুৱেল টু 0 এইটো তোমালোকে জানা এক্স মাইনাছ এক্স ইকুৱেল টু কি 0 আৰু 0 টো ইণ্টিজাৰ হয়নে তো হুইচ ইজ এন ইণ্টিজাৰ তো হুইচ ইজ এন ইণ্টিজাৰ তো ইণ্টিজাৰ হ'ল মানে কি x minus y is an integer আছিলে আকৌ x minus x কৰোঁতে 0 পালোঁ সেইটো এটা ইণ্টিজাৰ হয় তো therefore কি হৈ গ'ল therefore x, x belongs to r x, x belongs to r তো যদি x, x belongs to r হয় তেতিয়াহ'লে কি হৈ যাব r is reflexive বুজি পালানে কথাটো এইটো আমাৰ ৰিফ্লেক্সিভ হয় কাৰণে আমি প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে দেখাব লাগিব প্ৰত্যেকটো ইণ্টিজাৰৰ কাৰণে দেখাব লাগিব আৰু প্ৰত্যেকটো ইণ্টিজাৰৰ কাৰণে আমাৰ দেখুৱাটো পচিবল নহয় সেইকাৰণে আমি কি কৰিম এটা আৰ্বিট্ৰেৰী এলিমেণ্ট লেট কৰি লওঁ এই আৰ্বিট্ৰেৰী এলিমেণ্টটো দিয়ে আমি কি কৰিম ৰিফ্লেক্সিভ দেখাম ঠিক আছে তো বুজি পালা ৰিফ্লেক্সিভ হ'লে আমাৰ আৰ্বিট্ৰেৰী এলিমেণ্ট লেট কৰি কিনে প্ৰুভ কৰিব লাগে হ'ব চিমেট্ৰিক হ'লেও তেনেকুৱা মানে যদি ৰিফ্লেক্সিভ হয় চিমেট্ৰিক হয় ট্ৰেনজিটিভ হয় আমি লেট কৰি কিনে এটা আৰ্বিট্ৰেৰী এলিমেণ্ট লেট কৰি কিনে প্ৰুভ কৰিব লাগে এটা চিমেট্ৰিকটো চাবা চিমেট্ৰিকটো চাবা তো চিমেট্ৰিটো চেক কৰিম কেনেকুৱা হ'ব চাবা 2 minus 5 ইকুৱেল টু কিমান পাবা -3 পাবা হয়নে 2 minus 5 ইকুৱেল টু -3 ইণ্টিজাৰ হয় 5 minus 2 কি পাবা 3 পাবা তো দুটা ইণ্টিজাৰ হয় তো তাৰ মানে এইটো তাৰ মানে কি হ'ব চোৱা চিমেট্ৰিক হ'ব হয়নে তো চিমেট্ৰিক যদি হয় কি কৰিম এইটো আমি লেট কৰি কিনে কৰিম হয়নে তো লেট কৰা লেট x, y belongs to r x, y ৰিলেশ্যনটো থকা বুলি কৈছোঁ তেতিয়াহ'লে কি হ'ব x minus y is an integer হ'ব x minus y is an integer হয়নে তো x minus y is an integer হ'লে মই x minus y equal to lambda লিখিব পাৰোঁ হয়নে x minus y equal to lambda যিকোনো এটা ইণ্টিজাৰ তো lambda belongs to z suppose x minus y কৰি কিনে lambda পাইছোঁ lambda যিকোনো এটা ইণ্টিজাৰ এতিয়া both side তুমি মাইনাছেৰে মাল্টিপ্লাই কৰিব পাৰা তো মাইনাছেৰে মাল্টিপ্লাই কৰা x minus y equal to minus lambda ঠিক আছে minus lambda তো চোৱা মাইনাছেৰে এইটোক যদি মাল্টিপ্লাই কৰোঁ কি হ'ব y minus x equal to minus lambda হৈ গ'ল নে y minus x equal to minus lambda তো তাৰ মানে কি হৈ যাব y, x belongs to r হয়নে since minus lambda belongs to z কাৰণ মাইনাছ যদি লেমডাটো তোমাৰ ইণ্টিজাৰ হয় মাইনাছ লেমডাটো ইণ্টিজাৰ হ'ব ঠিক আছে এইটো হৈ যাব বুজি পাইছানে তো এইখিনি কথা তো x, y belongs to r হৈ গ'ল y, x belongs to r হৈ গ'ল তেতিয়াহ'লে কি হ'ব এইখিনি লিখি দিছোঁ r is symmetric বুজি পাইছানে r is symmetric ঠিক আছে তো ট্ৰেনজিটিভটো আমি চেক কৰিম ট্ৰেনজিটিভটো কেনেকুৱাকৈ কৰোঁ তো নেক্সট আমি কি চেক কৰিম ট্ৰেনজিটিভিটিটো চেক কৰিম ট্ৰেনজিটিভিটি কি হ'ব চাবা ট্ৰেনজিটিভিটিৰ কণ্ডিশ্যনটো আছিলে তোমাৰ a, b belongs to r and b, c belongs to r দেন কি হ'ব লাগে a, c belongs to r হ'ব লাগে তেতিয়াহ'লে আমি ৰিলেশ্যনটো কি বুলি কওঁ ট্ৰেনজিটিভ বুলি কওঁ হয়নে তো এইটো ট্ৰেনজিটিভ হ'বই তোমাৰ তো কি কৰিম চাবা এতিয়া কেনেকুৱাকৈ কৰিম যদি হয় কেনেকুৱাকৈ কৰিম চাবা তো লেট কৰিম মই লেট x, y belongs to কি বুলি কৈছোঁ r বুলি কৈছোঁ and y, z belongs to কি বুলি কৈছোঁ r বুলি কৈছোঁ x, y belongs to r
and y, z belongs to r. তো যদি x, y belongs to r হয় তেতিয়াহ'লে কি হ'ব x minus y is an integer হ'ব হয়নে x minus y is an integer and y minus z is an integer হ'ব is an integer বুজি পাইছানে x minus y is an integer and y minus z is an integer তো integer বুলি কৈছে যেহেতু মই কি কৰিম x minus y equal to n দিলো ঠিক আছে আকৌ y minus z equal to কি দিলো মই m দিলো where n, m belongs to z ঠিক আছে x minus y কৰি কিনে n পাইছো যিকোনো এটা ইন্টিজাৰ পাইছো n বুলি কৈছো এই যিকোনো ইন্টিজাৰটো y minus z কৰি কিনে যিকোনো এটা ইন্টিজাৰ পাইছো এটো কি বুলি কৈছো মই m বুলি কৈছো n, m belongs to z ঠিক আছে তো এইখিনি তোমালোকে পালা এতিয়া মই কি দেখাব লাগিব x minus z is also integer বুলি দেখাব লাগিব হয়নে তো এটো লিখাছন এইফালে তো therefore x minus z তো মই কি বুলি দেখাব লাগিব ইন্টিজাৰ বুলি দেখাব লাগিব হয়নে তো এটা কি কৰিবা চাবা x minus z তো তোমালোকে x minus y plus y minus z লিখিব পাৰা হয়নে y কেনসেল গৈ কিনা আকৌ x minus z থাকিব হয়নে তো x minus y মানে কি পালা n পালা y minus z মানে কি পাইছা m পাইছা হয়নে তো আমি জানো যে দুটা ইন্টিজাৰ দুটা অখণ্ড সংখ্যা যোগ কৰিলে কি পাও এটা অখণ্ড সংখ্যাই পাও হয়নে তো এটো কি হ'ব x minus z is an integer হৈ যাব therefore x minus z is an integer হ'ব কিয় হ'ব since n plus m belongs to z হেতুৰ কাৰণে হয়নে দুটা অখণ্ড সংখ্যা যোগ কৰিলে কি হ'ব এটা অখণ্ড সংখ্যা পায় দুটা ইন্টিজাৰ এড কৰিলে এটা ইন্টিজাৰে পাবা তো হেতুৰ কাৰণে তো x minus z is an integer পালা তো তাৰ মানে কি হৈ যাব x, z belongs to কি হৈ গল r হৈ গল আৰু x, z belongs to r মানে কি হৈ যাব r to কি হৈ যাব ট্ৰানজিটিভ হ'ব x, y belongs to r আছিলে y, z belongs to r আছিলে লাষ্টত কি পালা x, z belongs to r পালা তেতিয়া হলে therefore r is ট্ৰানজিটিভ ঠিক আছে তো এটোই আছিল তো কেনেকুৱাকে দেখালো বুজি পালা নাই তো এইখিনি কথা আৰু নেক্সট কোৱেশ্চন কি আছে আমি নেক্সট কোৱেশ্চনটো যাম তো এইখিনি তো আমি নেক্সট কোৱেশ্চন কৰিম 2 নম্বৰ কোৱেশ্চনটো 1 और 5 নম্বৰ কোৱেশ্চনটো তোমালোকে নিজে কৰি লবা ঠিক আছে তোমালোকৰ আইডিয়া আহিছে কেনেকুৱাকে কৰিব লাগে তো 5 টো তোমালোকৰ হোমৱৰ্ক থাকিব মই কৰি আছো 2 নম্বৰ সলভ 2 নম্বৰ কোৱেশ্চনটো সলভ so that the relation r in the set real number defined as r equal to কি আছে ordered pair a, b such that a less than equal কি বুলি কৈছে b square বুলি কৈছে is neither reflexive nor symmetric nor transitive তো তাৰ মানে ৰিফ্লেক্সিভো নহয় বুলি দেখুৱাব দিছে সিমেট্ৰিকো নহয় বুলি দেখাব দিছে আৰু ট্ৰানজিটিভো নহয় বুলি দেখাব দিছে তো গমে পাইছা যদি নহয় বুলি গোটেইকেইটা দেখাব দিছে তোমালোকে কি কৰিবা এক্সাম্পল লৈ কিনে দেখাই দিবা হয়নে তো এক্সাম্পল ল'ব লাগিব তো 2 নম্বৰ সলিউশন কি আছে মই ৰিলেশনটো লিখি লৈছো we have r equal to ordered pair a, b such that a less than equal to b square ঠিক আছে where a, b belongs to কি আছে রিয়েল নাম্বার এটো রিয়েল নাম্বার হয় ঠিক আছে রিয়েল নাম্বার এটা চাবা মই রিয়েল নাম্বার খিনি তোমাৰ তিনিটা ভাগত ভাগ কৰি লৈছো কি হ'ব চাবা ইয়াত কেৱল তোমাৰ কি দেখিছো পজিটিভ ইন্টিজাৰ খিনি লিখিছো 1 2 3 আৰু ইয়াত কি দেখিছো তোমাৰ নেগেটিভ ইন্টিজাৰ খিনি -1 -2 -3 টাইপত এনেকুৱাকে ৰাখিছো আৰু ইয়াত কি দেখিছো তোমাৰ ডেসিমেল খিনি যিখিনি পইণ্ট আছে ডেসিমেল খিনি তো সাপোজ হাফ টু তোমাৰ ডেসিমেলে হ'ব ঠিক আছে 0.5 বা 1.41 এনেকুৱাকে ৰাখিছো ঠিক আছে ডেসিমেল খিনি ৰাখিছো সব ডেসিমেল খিনি এটা চাবা মই কি কৰিব লাগে এক্সাম্পল দিব লাগে যেটো নেকি এটো স্যাটিসফাই নকৰে ঠিক আছে এই ৰিলেশনটো স্যাটিসফাই নকৰা মই এটা কি কৰিব লাগে এক্সাম্পল দিব লাগে এতিয়া চাবা মই ইয়াৰ পৰা লৈছো তোমাৰ ইয়াৰ পৰা এটা এলিমেন্ট লৈছো ৰিফ্লেক্সিভৰ কাৰণে চাইছো দেই ৰিফ্লেক্সিভৰ কাৰণে তো 1 less than equal to 1 square হয় তোমাৰ এটো স্যাটিসফাই কৰিলে 2 ৰ ক্ষেত্ৰত চাও 2 less than equal to 2 square হবই স্যাটিসফাই কৰিলে এটা এটোৰ পৰা চাই আছো -2 less than equal to -2 square
হয় স্যাটিসফাই কৰিছে তো তাৰ মানে এইটো আৰু এইটোৰ এলিমেন্ট খিনিয়ে এইটো ৰিলেচনটো স্যাটিসফাই কৰি আছে এটা মোৰ লাষ্ট অপচন আছে ডেসিমেলৰ খিনি তো মই হাফ এটা লৈ লওঁ ঠিক আছে হাফটো ললে কি হয় চাই লওঁ তো এইখিনি মুছি দিছো হাফটো ললে কি হয় চাই লওঁ তো হাফ আৰু হাফ স্কয়াৰ হাফ মানে কিমান আছে আমাৰ 0.5 আৰু হাফ স্কয়াৰ মানে কিমান হ'ব হাফ স্কয়াৰ মানে কিমান হ'ব 1/4 1/4 means 0.25 তো এতিয়া চোৱা 0.5 ডাঙৰ নে 0.25 টো ডাঙৰ 0.5 টো ডাঙৰ হয়নি তো তাৰ মানে এইটো স্যাটিসফাই নকৰিব আমাৰ এই ৰিলেচনটো এইটোৱে স্যাটিসফাই কৰা নাই হাফৰ কাৰণে ঠিক আছে তো এইটো নহয় ইজ নট লেস দেন ইকুৱেল হয়নি তো এইটো নহয় তো তাৰ মানে মই ইয়াত কি এক্সাম্পল দিম হাফৰ কাৰণে হাফটোৰ কাৰণে ৰিফ্লেক্সিভ নহব ঠিক আছে তো এইটো গম পালানে কেনেকুৱাকৈ চেক কৰিলো এইখিনি কথা তো এইখিনি মুছি দিছো এতিয়া তো ৰিফ্লেক্সিভিটিটো লিখিম ৰিফ্লেক্সিভিটি কি হ'ব চাবা clearly half less than equal to half square which is not true তো এইটো ট্ৰু নহয় হয়নে তো therefore ট্ৰু নহয় যদি কি হ'ব half comma half does not belong to r হয়নে half আৰু half ৰিলেচন তো নাই তো therefore কি হৈ যাব r is not reflexive বুজি পাইছানে r is not reflexive হৈ গল এটা সিমেট্ৰিৰ কাৰণে চাম আমি সিমেট্ৰিক তো সিমেট্ৰি কি হ'ব চাবাচোন তো we have observed that we observe that element লৈ লও -1 আৰু 3 যিকোনো এলিমেন্ট ললে হ'ব -1 less than equal to 3 square হয়নে but 3 is not less than equal to -1 square কাৰণ -1 square মানে কি পাবা 1 পাবা আৰু 1 to 3 কে ডাঙৰ নহয় হয়নে 3 কে ডাঙৰ নহয় তো এইটো স্যাটিসফাই নকৰিব তো that is কি হ'ব -1,3 belongs to r but 3, -1 does not belongs to r ঠিক আছে -1,3 belongs to r but 3, -1 does not belong to r হয়নে তো এইটো তো তাৰ মানে কি হ'ল তোমাৰ সিমেট্ৰিক নহয় তো therefore r is not symmetric বুজি পাইছানে নাই r is not symmetric হৈ গল এটা আমাৰ লাষ্ট কি আছে ট্ৰানজিটিভ আছে তো নেক্সট আমি কি কৰিম ট্ৰানজিটিভিটি টু চেক কৰিম ট্ৰানজিটিভিটি তো ট্ৰানজিটিভিটিৰ কাৰণে আমি এক্সাম্পল এনেকুৱা এক্সাম্পল ল'ব লাগিব যাতে তোমাৰ কি হয় এবিএ এডু স্যাটিসফাই কৰে বিসিএ স্যাটিসফাই কৰে বাট এসিএ স্যাটিসফাই নকৰে তো তেনেকুৱা এটা এক্সাম্পল ল'ব লাগিব তো মই কি লওঁ প্ৰথমতে কি লওঁ চাবাচোন 2 - 3 ঠিক আছে 2 - 3 লৈ লওঁ আৰু 2 - 3 ললে হ'বনে -3 স্কয়াৰ হৈ যাব নেক্সট -3 আৰু 1 লৈ লওঁ -3 less than 1 square 2, 1 2 does not less than is not তো এইটো হ'ব তো মই কি লম চাবা 2 - 3 ঠিক আছে তো ক্লিয়াৰলি বা we observe দিলেও হ'ব we observe that 2 less than equal -3 square ঠিক আছে and -3 less than equal to 1 square but কি হ'ব 2 is not less than equal to 1 square হয়নে
তো তাৰমানে 2 ইজ নট লেছ দেন ইকুৱেল টু 1 স্কুৱেৰ হ'ব তো therefore বা that is কি হ'ব 2 minus 3 belongs to R and minus 3 comma 1 belongs to R but 2 comma 1 does not belong to R হয় নে তো আমি এক্সাম্পলটো দি দিলোঁ তো therefore কি হৈ যাব R is not transitive R is not transitive বুজি পালা নে এইখিনি তো এক্সাম্পল দি কিনে আমি কি কৰিলোঁ গোটেইকেইটা সলভ কৰিলোঁ হয়নে গোটেইকেইটা দেখালোঁ আমি ৰিফ্লেক্সিভ নহয় বুলি দেখালোঁ চিমেট্ৰিক নহয় বুলি দেখালোঁ আৰু ট্ৰেনজিটিভো নহয় বুলি দেখালোঁ ঠিক আছে তো এইটো কথা তো কিছুমান কুৱেশ্যন আমাৰ আসলতে কেনেকুৱা হয় তোমাৰ কিছুমান কুৱেশ্যনত আমি এক্সাম্পলবিলাক মনত ৰাখিব লাগে হয়নে তো এইটো কুৱেশ্যনত তোমালোকে প্ৰথম এইটোৰ কাৰণে অকণমান মনত ৰাখিব লাগিব চাগে ট্ৰেনজিটিভিটিৰ কাৰণে তোমালোকে অকণমান এক্সাম্পলটো মনত ৰাখি ল'বা ঠিক আছে তো বাকি ৰিফ্লেক্সিভ তোমাৰ হ'ব চিমেট্ৰিক হৈ যাব বাট ট্ৰেনজিটিভৰ কাৰণে তেনেকুৱাকৈ মিলাকে তোমালোকে এক্সাম্পল এটা মনত ৰাখি ল'বা হ'ব তো আজিৰ কাৰণে আমাৰ ভিডিঅ'টোত এইখিনি আছিলে তো নেক্সট ভিডিঅ'ত আমি বাকিকেইটা কুৱেশ্যন ডিছকাছ কৰিম এক্সাৰচাইজৰ বাকি যিকেইটা বাকি ৰৈ গৈছে আমাৰ কুৱেশ্যন সেইকেইটা ডিছকাছ কৰিম তো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবা ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ